হেল্ল', গুড মৰ্ণিং। এয়া আমি ইমান ঠাণ্ডা ৰাতিপুৱাই পুৱাই ওলালোঁ খতৰা সত্ৰলৈ বুলি। তাৰপিছত ছোৱালীৰ মুখত মাস্ক মাৰি দিছে, কিন্তু মাস্ক মানে চকুতহে হৈ আছে। আকৌ ভাল কৰি দিলোঁ। সেইখিনি দেউতা আহিব, তাৰমানে দেউতাৰ লগত বাবুক খেত পঠাই দিম বাবে এনেকৈ আমি তাত ৰৈছিলোঁ অলপ পৰ। আৰু এয়া পাই গ'লোঁ পাথৰি ঘাটলৈ। আৰু ইয়াৰ কৃষক শ্বহীদ বেদী। এনেকৈ আহি পাই গ'লোঁ খটৰা সত্ৰ। আমি ভাবিছিলোঁ কি তাত মানে আমি বেছি মানুহ নাথাকে বুলি, কিন্তু সেইদিনা মানে মাঘী পূৰ্ণিমা আছিলে। তাত কিবা এনেকৈ গোবিন্দ জয়ন্তী বুলি কিবা পূজা এখন হৈ আছিলে। কি হয় নাজানিম ইমান ভালকৈ, কাৰণ ধৰ বছৰত এবাৰ যোৱা পৰে, কিন্তু এইবাৰেই ফাৰ্ষ্ট এনেকুৱা তাত পূজা পাইছোঁ। আগৰ বেছি কেতিয়াও পোৱা নাছিলোঁ। যাই কিনে তাত প্ৰসাদখিনি দিলোঁ। দি 12 বজাৰ পিছতহে আকৌ মন্দিৰৰ মূল দুৱাৰ খুলি দিয়ে। তাৰ বাবে 12 বজা নাছিলে, আমি এনেকৈ কিছু পৰ ৰ'লোঁ। ইফাল চালোঁ অলপমান, আৰু আহি কিনে ইয়াতে হনুমানজিৰ কাষত অলপমান সিন্দুৰ দিলোঁ আৰু ধূপ দুডাল জ্বলাই দিলোঁ। আৰু সেইদিনা মন্দিৰত মানে বহুত ভিৰ আছিল সত্ৰত। আৰু ভিতৰৰ মানে মূল বিগ্ৰহত মানে ফটো উঠাব নিদিয়ে, সেইবাবে ফটো তুলিবলৈ নহ'ল। এনেকৈ বাহিৰৰখিনি তুলি লৈ আহিলোঁ ভিডিঅ'। আৰু ইয়াত দেউতা সেইখিনি আহি ইয়াতে আকৌ তলত ধূপ জ্বলাই দিলোঁ। চাকি লৈ গৈছিলোঁ শলাসূতা চাকি দিবৰ বাবে, কিন্তু চব মানে এই য'ত প্ৰসাদ দিওঁ তাতেই দি দিলে আগদিনা। ধূপকে দিয়া হয়। আৰু এয়া পাপনা ঘূৰাই লৈ ফুৰিছে। এইখন মানে 3 পাক ঘূৰাই আহিছে আৰু মন্দিৰৰ। তাৰ ওচৰৰ মানুহখিনিয়ে জানিব কি হয়, কেনেকৈ হয়। আমি ধৰ আমাৰ বহুত দূৰৰ পৰা হয়তো, গতিকে আমি ইমানখিনিলৈকে ক'ব নোৱাৰিম। কিন্তু যিখিনি দেখা পাইছোঁ সেইখিনি মানে খুব ভাল লাগিছে দেখি। মানুহো বহুত আছিল, যায়ো ভাল লাগিছে। মিটিং হ'বৰ বাবে সেইখিনি কৰি থোৱা হৈছিলে। কোনোবা তাত যাই আমি কাছ চাওঁ, কিন্তু এইবাৰ মানে কাছ চাবলৈ আৰু সময় নহ'ল। যে মানুহ মন্দিৰৰ দুৱাৰ খুলি দিলে। মন্দিৰৰ দুৱাৰ লোৱাৰ পিছত এয়া প্ৰসাদ বিলালে। প্ৰসাদ ল'লোঁ। প্ৰসাদ লৈ কিনে আকৌ ঘৰমুৱা হ'লোঁ, কাৰণ তাত বেছি সময় থকা নাই। দেউতাৰো এখন মানে এইকেইটা দিন খুব পূজা পাঠ চলি আছে যে, সেইবাবে তাত যাব লগা হ'ল। আৰু এয়া ল'ৰাই তেওঁলোকে কৈছে বোলে ফটো এখন তুলি দিয়াচোন ভাইটি, কিন্তু তেওঁলোকক ফটো উঠালে বাৰু, কিন্তু বাইদেউজনীয়ে চশমাযোৰ নুখুলিলে, কিয় নুখুলিলে ক'ব নোৱাৰোঁ। আৰু এনেকৈ আমিও ফটো উঠিলোঁ। সেইদিনা ইমান ৰ'দো নাছিল যে এনেকৈ ছানগ্লাছ মাৰি থাকিবলৈ বাৰু, কিন্তু তেওঁৰ নিজৰ ইচ্ছা, হয়তো ভাল দেখিবৰ বাবে এই চশমাযোৰ পিন্ধি থাকিলে। আৰু এনেকৈ আমি ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি তাত এখন